নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। কাহিনীটো মোলৈ লিখি পঠাইছে বিশ্বজিৎ নামৰ ল'ৰা এজনে। বিশ্বজিৎ, আপোনালৈ ধন্যবাদ থাকিল। বন্ধুসকল, আপোনালোকে মোৰ কাহিনীসমূহ শুনি থকাৰ কাৰণে অশেষ ধন্যবাদ। যদি মোৰ কাহিনীসমূহ ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ সকলো ভিডিঅ'বোৰ আগতীয়াকৈ শুনিবলৈ পাই থাকে। বিশ্বজিতে মোলৈ লিখিছে, দাদা, কাহিনীটোৰ জৰিয়তে আপোনালৈ মৰম যাচিল। ধন্যবাদ বিশ্বজিৎ, আশা কৰিছোঁ আগলৈ তেনে মৰম পাই থাকিম বুলি। বিশ্বজিতে লিখিছে, মই যিটো কাহিনী আপোনালৈ পঠাব ওলাইছোঁ এইটো এটা সম্পূৰ্ণ কাল্পনিক কাহিনী। জীৱন এটা উত্তৰ নথকা শব্দ, যাৰ নাম জীৱন। জীৱনটোত দুখ সুখ আৰু বহুত কিবা কিবি মাজেৰে সকলোৱে পাৰ কৰে। ঠিক তেনেকৈ পাৰ কৰিছিল মোৰ কাহিনীৰ নায়ক প্ৰীতমে। প্ৰীতমৰ জীৱনত বহুত দুখ আছিল। সুখ বুলিবলৈ তাৰ জীৱনত খন্তেকীয়া আছিল। যদি সুখ দুখৰ নম্বৰ দিয়া হ'লে প্ৰীতমে 100ৰ ভিতৰত 20 বা 25 মানহে পালে হয়। প্ৰীতমৰ জীৱনটো আৰম্ভণিৰ পৰা দুখেৰে ভৰি পৰিছিল। প্ৰীতমৰ জন্মৰ কিছুদিন পিছতে তেওঁৰ দেউতাক মৃত্যু হ'ল। যেতিয়া প্ৰীতমৰ বয়স 9 বছৰ আছিল সেই সময়ত সি তাৰ মাককো হেৰুৱাইছিল। মুঠতে প্ৰীতমৰ জীৱনটো দুখেৰে আৱৰি ধৰিলে। মাকৰ মৃত্যুৰ পাছত প্ৰীতমক তাৰ মোমায়েক আৰু মামীয়েকে সিহঁতৰ লগত থাকিবলৈ লৈ গৈছিল। মামাকহঁতৰ ল'ৰা ছোৱালী নথকাৰ বাবে মামাক মামীয়েকে তাক বহুত মৰম কৰিছিল। কিন্তু মামাকৰ ভায়েক আৰু ভাই বোৱাৰীয়ে প্ৰীতমক একেবাৰে দেখিব পৰা নাছিল। অনবৰতে গালি শপনি পাৰি থাকে, প্ৰীতমক দেখিলেই কিবা কয়। মুঠতে প্ৰীতমক একেবাৰে দেখিব নোৱাৰে। সি অৱশ্যে এইবোৰ কথা কোনোদিনে মোমায়েক মামীয়েকক কোৱা নাছিল। প্ৰীতমে মোমায়েকৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিল। প্ৰীতমক মামাক আৰু মামীয়েকে কেতিয়াও তাৰ মাক দেউতাক নথকাটো অনুভৱ হ'ব নিদিছিল। মামাক মামীয়েকেও তাক বহুত মৰম কৰিছিল। সেইবাবে প্ৰীতমে বহুত শান্তিত জীয়াই আছিল। স্কুললৈ যোৱাৰ সময়ত প্ৰীতমক মামীয়েকে সদায় ধুনীয়াকৈ খুৱাই বুৱাই পঠিয়াই দিছিল। স্কুলৰ পৰা অহাৰ পাছতো প্ৰীতমক ধুনীয়াকৈ খাব দিয়ে। মামাক মামীয়েকে তাক বহুত মৰম দিয়ে। এদিন হঠাৎ প্ৰীতমৰ মোমায়েকৰ গাঁৱৰ মানুহ এজন প্ৰীতমে পঢ়া স্কুলখনলৈ গ'ল। মানুহজনে তাৰ শিক্ষকৰ লগত কিবা কথা পাতিল। কথা পতাৰ পাছত শিক্ষকজনে প্ৰীতমক মাতি মানুহজনৰ লগত ঘৰলৈ যাবলৈ দিলে। মানুহজনে প্ৰীতমক বাইকত উঠাই ততাতৈয়াকৈ ঘৰলৈ বুলি লৈ আনিলে। সি দূৰৈৰ পৰাই দেখা পালে মামাকৰ ঘৰৰ পদূলিত বহু মানুহ ভিৰ হৈ আছে। সি মানুহজনক সুধিলে, কি হৈছে তাত? মানুহজনে প্ৰীতমক একো উত্তৰ নিদিলে। মানুহজনে প্ৰীতমক চিধা আনি মামাকৰ ঘৰৰ পদূলিত বাইকৰ পৰা নমাই হাতত ধৰি এক প্ৰকাৰে টানি লৈ যোৱাৰ দৰেই লৈ গ'ল। সি একো বুজিব পৰা নাছিল। সি যেতিয়া মামাকৰ ঘৰৰ চোতাল গৈ পালে, চোতালৰ দৃশ্য দেখি প্ৰীতমে আচৰিত হৈ পৰিল। প্ৰীতমে দেখিলে চোতালৰ মাজত বগা কাপোৰে ঢাকি থোৱা এটা শৰীৰ পৰি আছে। প্ৰীতমে প্ৰথমতে ধৰিবই পৰা নাছিল বগা কাপোৰৰ মাজত থকা শৰীৰটো কাৰ। তেনে সময়ত প্ৰীতমৰ মামীয়েকে আহি তাক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। প্ৰীতমৰ বুজিবলৈ বাকী নাথাকিল, তাৰ মোমায়েক আৰু এই পৃথিৱীত নাই। প্ৰীতমে কি কৰোঁ কি নকৰোঁ একো ভাবি নাপালে। সিও মামীয়েকক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মই আগতেও কৈছোঁ, যদি দুখ সুখৰ নাম্বাৰ দিয়ে তেতিয়াহ'লে প্ৰীতমে 100ৰ ভিতৰত 20-25 মানহে পালে হয়। মামাকৰ মৃত্যুৰ পাছত প্ৰীতম আৰু মামীয়েকৰ জীৱনটো যেন গোৱালহীন গৰুৰ দৰে হৈ গ'ল। মৃত্যুৰ পাছত প্ৰীতম আৰু প্ৰীতমৰ মামীয়েকক মোমায়েকৰ ভায়েক আৰু ভাই বোৱাৰীকে একেবাৰে দেখিব নোৱাৰা হৈ গ'ল। সদায় সিহঁত দুয়োকে অশান্তি কৰি থাকে, সৰু সৰু কথাত গালি পাৰে।
সৰু সৰু কথাত কাজিয়া কৰে। মুঠতে প্ৰীতম আৰু প্ৰীতমৰ মামীয়েকক তেওঁলোকে তিলমানো দেখিব নোৱাৰা হৈ গ'ল। ইমানখিনি কৰাৰ পাছতো প্ৰীতমৰ মামীয়েকে তেওঁলোকক একো উত্তৰ নিদিয়ে। কেতিয়াবা যদি প্ৰীতমে অলপ খং কৰে, মামীয়েকে তাক বুজায়, তই সেইবোৰ কথাত কাণ নিদিবি, সেইবোৰ কথা নাভাবিবি, তই ভালদৰে পঢ়া শুনা কৰ, ডাঙৰ মানুহ হ, তই ডাঙৰ মানুহ হ'লেই আমি ইয়াৰ পৰা গুচি যাম, দুয়ো ভালকৈ থাকিম। প্ৰীতমে তেতিয়া মামীয়েকৰ কথাবোৰ শুনি থাকে। মামীয়েকে যেতিয়াই কথাখিনি কয়, প্ৰীতমে অনুভৱ কৰে মামীয়েকে যি দুখত একেবাৰে ভাঙি পৰিছে। প্ৰীতমেও মামীয়েকৰ কথাত সন্মতি জনায়। প্ৰীতমে মামীয়েকক বুজায়, তুমি চিন্তা কৰিব নালাগে, মই এদিন নহয় এদিন তোমাক ইয়াৰ পৰা লৈ যাম আৰু আমি দুয়ো বহু শান্তিৰে ক'ৰবাত একেলগে থাকিম। প্ৰীতমে যিমান পাৰে কষ্ট কৰি পঢ়িব ধৰিলে। যেতিয়া প্ৰীতম পঢ়িবলৈ বহে, তেওঁলোকে তাক গালি শপনি পাৰে, টিভি চলায়, ডাঙৰ ডাঙৰকৈ কথা পাতে, বহুতো অত্যাচাৰ কৰে, বহুতো অশান্তি দিয়ে। কিন্তু প্ৰীতমে কেতিয়াও সেইবোৰ কথাত কাণ নিদিলে। প্ৰীতমে সদায় মামীয়েকৰ এটা কথাই মনত ৰাখে, তই ভালদৰে পঢ়, ডাঙৰ মানুহ হ, আমি ইয়াৰ পৰা গুচি যাম। মামীয়েকে যেতিয়া এইবোৰ কথা কয়, প্ৰীতমে বহুত সাহস পায়। সেইকাৰণে মামীয়েকৰ কথাত লাগি প্ৰীতমে দিন ৰাত একাকাৰ কৰি পঢ়াত মন দিলে। প্ৰীতমৰ মেট্ৰিক পৰীক্ষা আহিল। সি মেট্ৰিক পৰীক্ষাত বহুত ভালদৰে পাছ কৰিলে। মেট্ৰিক পাছ কৰাৰ বাবে প্ৰীতমক বহুত মানুহে সহায়ৰ হাত আগবঢ়াই আহিছিল। তাৰে কিছুমান মানুহে তাক ধন দি সহায় কৰিছিল। প্ৰীতমক সহায় কৰা ধনেৰে সি এটা সৰু ফোন মামীয়েকৰ কাৰণে কিনি দিলে আৰু তাৰ কাৰণে এটা ফোন কিনি সি উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে গুৱাহাটীলৈ গুচি আহিল। তাক মামীয়েকে সদায় ৰাতিপুৱা গধূলি ফোন কৰি খবৰ লয়। প্ৰীতমেও মামীয়েকৰ মাতষাৰ শুনিলে গম পায় মামীয়েকে সেইদিনা ভাত খাইছেনে নাই, মামীয়েকৰ মনটো কেনে, মামীয়েকৰ গা ভালে আছেনে নাই। সি সকলোবোৰ গম পায়। সি যেতিয়া মামীয়েকক খবৰ সোধে, মামীয়েকে সদায় এটা কথাই কয়, মই ভালে আছোঁ, তই ভালেই থাকিবি। কিন্তু প্ৰীতমে বুজি পায় মামীয়েকক তেওঁলোকে যে বহুত কষ্ট দি আছে, বহুত অশান্তিৰ মাজত যে মামীয়েক জীয়াই আছে। প্ৰীতমে হায়াৰ ছেকেণ্ডেৰী শেষ কৰি ইউনিভাৰ্চিটিত নাম লগালে। লগতে সি এটা পাৰ্ট টাইম জব কৰিবলৈ আৰম্ভ কৰি দিলে। এদিন সি মামীয়েকৰ খবৰ ল'বলৈ বুলি ঘৰলৈ ঘূৰি আহিল। সি আহি দেখিলে মামীয়েকৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গ'ল। প্ৰীতমে দুখত একেবাৰে ভাঙি পৰিল। যিজনী মামীয়েকক দেখিলে সি সাহস পায়, যিজনী মামীয়েকক সি দেখিলে তাৰ মনটো ভাল লাগি যায়, আজি সেই মামীয়েকৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গ'ল। সি একো নক'লে। দুদিনমান ঘৰত থকাৰ পাছত এদিন মামীয়েকে তাক ক'লে, প্ৰীতম, মাটি বাৰী বেচি আমি ইয়াৰ পৰা গুচি যাওঁ ব'ল, মোৰ আৰু ইয়াত থাকিবলৈ একেবাৰে মন নোহোৱা হৈছে, নহ'লে কেতিয়াবা তই মোক দেখি নাপাবি। মামীয়েকৰ কথাষাৰ শুনি প্ৰীতম একেবাৰে ক'ব নোৱাৰা হৈ গ'ল। তাৰ চকুৰে দুধাৰি চকুলো বৈ গ'ল। সি ভবা নাছিল মামীয়েকে কেতিয়াবা তাক তেনেকৈ ক'ব বুলি। প্ৰীতমে থিৰাং কৰিলে মামীয়েকক তাৰ পৰা লৈ যাব। সি মামীয়েকক ক'লে, মামী, তুমি দুদিনমান ইয়াতে থাকা, মই গুৱাহাটীলৈ গৈ এটা ৰুম লৈ লওঁ, তেতিয়া তোমাক মই তালৈ লৈ যাম আৰু মই ঘূৰি অহালৈকে তুমি মাটিখিনি বিক্ৰী কৰিবৰ কাৰণে এজন মানুহ বিচৰা। প্ৰীতমে লগে লগে গুৱাহাটীলৈ বুলি ওলাই আহিল আৰু মামীয়েকে মাটি বেচিবৰ কাৰণে এজন মানুহ ঠিক কৰিলে। কম দামতে মাটি বাৰী বিক্ৰী কৰি প্ৰীতমে মামীয়েকক গুৱাহাটীলৈ লৈ গুচি আহিল। এদিন মামীয়েকে প্ৰীতমক ক'লে, প্ৰীতম, এদিন আমি দুয়ো তোৰ জন্ম ঠাইলৈ যাওঁ ব'ল। তোৰ মাৰে মৃত্যুৰ সময়ত কৈ গৈছিল তোৰ কাৰণে ডাকঘৰত কিবা অলপ থৈ গৈছে, তাকে লৈ আহোঁগৈ ব'ল। কথাষাৰ শুনি প্ৰথমে প্ৰীতম আচৰিত হ'ল। মামীয়েকক ক'লে, মামী, এই কথাষাৰ তুমি কিয় ইমান দিন কোৱা নাছিলা? মামীয়েকে উত্তৰ দিলে, ইমানবাৰ দুখৰ মাজত তোৰ এই কথাষাৰ মই পাহৰিয়ে গৈছিলোঁ, অলপ সুখ পোৱাৰ কাৰণে কথাষাৰ মনত পৰিল।
গতিকে কাইলৈ পুৱাই আমি তোৰ জন্ম ঠাইলৈ গৈ ডাকঘৰত কি আছে সেই বস্তুখিনি লৈ আহিমগৈ। পিছদিনা ৰাতিপুৱা মামীয়েক আৰু প্ৰীতম দুয়ো তাৰ জন্ম ঠাইলৈ বুলি গুচি গ'ল। প্ৰীতমে তাৰ জন্ম ঠাই গৈ দেখিলে সি জন্ম হোৱা মাটিৰ ভেটিটো জংঘলে আৱৰি ধৰিছে। প্ৰীতমৰ ঘৰৰ সেই ভেটিটো তেনে অৱস্থা দেখি প্ৰীতমক শোকে খুন্দা মাৰি ধৰিলে। কি কৰোঁ কি নকৰোঁ অৱস্থা হৈ গ'ল। প্ৰীতমে একো উপায় নাপালে। প্ৰীতমে নিজৰ জন্ম ঠাইলৈ 20-25 বছৰৰ পিছত গৈছিল। সেইকাৰণে প্ৰীতমক বহুতে চিনি নাপালে। মামীয়েক আৰু প্ৰীতম ডাকঘৰলৈ গৈ সুধিলে প্ৰীতমৰ মাকে প্ৰীতমৰ কাৰণে ইয়াত কিবা থৈ গৈছিল নেকি। তেতিয়া ডাকঘৰৰ মানুহজনে উত্তৰ দিলে, কিছু বছৰৰ আগতে ডাকঘৰটোত জুই লাগিছিল, সেইবাবে গোটেই কাগজ পত্ৰবোৰ জ্বলি শেষ হৈ গ'ল। যদি আপোনালোকৰ হাতত কিবা ডকুমেণ্ট আছে তেনেহ'লে মোক দিব পাৰে। মই সেইটো চাই কোনে কাক কি দিবলৈ থৈ গৈছিল মই ক'ব পাৰোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ সিহঁতৰ হাতত তেনে একো নাছিল। প্ৰীতম আৰু প্ৰীতমৰ মামীয়েকে নিৰাশ মনেৰে পুনৰ গুৱাহাটীলৈ বুলি ঘূৰি আহিল। প্ৰীতমে পঢ়া শুনা কৰি আছে যদিও চাকৰিৰ কাৰণেও মাথা মাৰি আছে। যেতিয়াই ক'ৰবাত কিবা চাকৰিৰ খবৰ পায় সি ইণ্টাৰভিউ দিবলৈ তালৈ গুচি যায়। প্ৰীতমে ইণ্টাৰভিউ দিবলৈ যাওঁতে এদিন এজনী ছোৱালীৰ লগত চিনাকি হৈছিল। ছোৱালীজনীৰ নাম আছিল মেঘা। লাহে লাহে প্ৰীতম আৰু মেঘাৰ লগ পোৱাটো বাঢ়িব ধৰিলে। প্ৰীতম আৰু মেঘা ইজনে সিজনৰ প্ৰেমত পৰিল। প্ৰীতমে মেঘাক মামীয়েকৰ লগত চিনাকি কৰি দিলে। মেঘায়েও প্ৰায় প্ৰীতমৰ ৰুমলৈ আহি থাকে, মামীয়েকৰ লগত সময় পাৰ কৰে। মামীয়েকৰো মনটো ভাল লাগে। মেঘাই সদায় কয়, মই প্ৰীতমক কেতিয়াও এৰি নাযাওঁ, সদায় প্ৰীতমৰ লগতে থাকিম আৰু আপুনিও আমাৰ লগতে থাকিব লাগিব। কথাবোৰ শুনি প্ৰীতমৰ মামীয়েকে আনন্দত ক'ব নোৱাৰা হৈ যায়। প্ৰীতমে ইউনিভাৰ্চিটিৰ পৰা ওলাই এটা প্ৰাইভেট কোম্পানীত কামত সোমাল। প্ৰীতমৰ মামীয়েকে মেঘা আৰু তাক লৈ বহুত সুখী হৈ আছে। প্ৰীতমে ভবাই নাছিল প্ৰীতমৰ জীৱনতো এনে সুখৰ দিন আহিব বুলি। কেতিয়াবা প্ৰীতমৰ ভয় হয়, জানোচা তাৰ জীৱনত ইমানবোৰ সুখ একেলগে আহি আকৌ বহুত কিবা কিবি কাঢ়ি লৈ যায়। সি কেতিয়াবা কেতিয়াবা মামীয়েকক কথাবোৰ কয়, মামী মোৰ ভয় হয় জানা, ইমানবোৰ সুখ আমি একেলগে ৰাখিব পাৰিম জানো। তেতিয়া প্ৰীতমৰ মামীয়েকে প্ৰীতমক সান্তনা দি কয়, আমাৰ দুখৰ দিন গুচি গৈছে, এতিয়া সুখৰ দিন আহিব। মামীয়েকৰ কথা শুনি প্ৰীতমৰ মনটো ভাল লাগি যায়, সি সাহস পায়। তেনেকৈ দিন বাগৰি গ'ল। এদিন মামীয়েকে তাক ক'লে, প্ৰীতম মোৰ অকলে অকলে থাকি বৰ আমনি লাগিছে, কাম এটা কৰ, তই মেঘাক ক তহঁতৰ বিয়াখন সোনকালে পাতোঁ বুলি। প্ৰীতমে কথাষাৰ চিন্তা কৰিলে, মামীয়ে কথাষাৰ ঠিকেই কৈছে। দুদিনমান পাছত প্ৰীতমে মেঘাক ক'লে, মামীয়ে আমাৰ বিয়াৰ কথা কৈছে, যদি তুমি তোমাৰ ঘৰত কথাষাৰ কোৱা তেন্তে আমি সোনকালে আমাৰ বিয়াখন পাতিব পাৰোঁ। কথাষাৰ শুনি মেঘাই উত্তৰ দিলে, বিয়া এতিয়া নহ'ব, আগতে তুমি তোমাৰ মামীক এটা ব্যৱস্থা কৰি লোৱা, তাৰপিছত এইবোৰ কথা ক'বা। প্ৰীতম আচৰিত হৈ সুধিলে, মামীক আকৌ কি ব্যৱস্থা কৰিব লাগে? মেঘাই উত্তৰ দিলে, মামীক অল্ড এজ হোমত থৈ আহা। প্ৰীতমে বুজি নাপালে মেঘাই কিয় তেনেকৈ ক'লে। মেঘাই ক'লে, মই তোমাৰ মামীৰ লগত থাকিব নোৱাৰোঁ, এদিন দুদিন লগ কৰি কথা পতাটো বেলেগ কথা, কিন্তু বিয়াৰ পিছত মামীৰ লগত থাকিব একেবাৰে নোৱাৰোঁ। যদি তুমি মোক বিচৰা তেনেহ'লে মামীক ব্যৱস্থা কৰি অল্ড এজ হোমত থৈ অহা, তাৰপিছত বিয়াৰ কথা ভাবিবা। এই বুলি কৈ মেঘাই তাৰ পৰা গুচি গ'ল। প্ৰীতমে আমন জীৱনকৈ আহি মামীয়েকক কথাখিনি ক'লে। মামীয়েকে প্ৰীতমক ক'লে, প্ৰীতম যদি মই থকাৰ কাৰণে মেঘাৰ কিবা অসুবিধা হয় তেনেহ'লে মই অল্ড এজ হোমলৈ গুচি যাম, তই চিন্তা কৰিব নালাগে। কথাষাৰ শুনি প্ৰীতমৰ চকুলো বৈ গ'ল। সি মামীয়েকক ক'লে, মামী মোক এনে এজনী ছোৱালী নালাগে যিজনীয়ে মোক তোমাৰ পৰা আঁতৰাই নিব খোজে। এনেও তুমি মোৰ কাৰণে জীৱনত বহুত ত্যাগ কৰিলা, বহুত দুখ দেখিলা, লাগিলে মই এনেকৈ থাকিম, কিন্তু মই তোমাক অল্ড এজ হোমত থ'ব নোৱাৰোঁ। মোৰ কাৰণে তুমি গোটেই জীৱন ত্যাগ কৰিছা আৰু ত্যাগ কৰিব নিদিওঁ। কথাষাৰ শুনি প্ৰীতমৰ মামীয়েকে প্ৰীতমক দুনাই একো নক'লে। এদিনাখনৰ কথা, সেইদিনা প্ৰীতম ঘৰতে আছিল।
দুপৰীয়া কলিং বেল বজাত মামীয়েকে দুৱাৰ খুলি দেখে মেঘাই আহিছে। মামীয়েকে মেঘাক ভিতৰলৈ মাতি আনিলে, বহিবলৈ দিলে। মেঘাই ক'লে, বেছি সময় নকৰোঁ, যদি প্ৰীতম আছে এবাৰ মাতি দিয়ক। মামীয়েকে প্ৰীতমক মাতিলে। প্ৰীতম ওলাই অহাৰ লগে লগে মেঘাই প্ৰীতমক তাই বিয়াৰ নিমন্ত্ৰণী পত্ৰখন হাতত দিলে আৰু ক'লে, মোৰ বিয়া ঠিক হ'ল। ল'ৰাজনৰ ঘৰত মাক আছে। আমাৰ বিয়াৰ পাছত মাকক অল্ড এজ হোমত থৈ আহিব, কিন্তু তুমি তোমাৰ মামীক থ'ব নোৱাৰিলা। সেই সময়ত প্ৰীতমৰ এনে লাগিল মেঘাক চৰ এটা মাৰি দিব, কিন্তু সি একো নক'লে, মাত্ৰ মেঘা ওলাই যোৱাৰ ফালে চাই ৰ'ল। দিন বাগৰি গ'ল। এদিন প্ৰীতম অফিচত থাকোঁতে তাৰ ফোনটো বাজি উঠিল। সি ফোনটো চাই দেখিলে মামীয়েকৰ নাম্বাৰটোৰ পৰা ফোন আহিছে। সি ফোনটো ৰিচিভ কৰিলে। ফোনৰ সিফালৰ পৰা এষাৰ কথা শুনি প্ৰীতমে চিধাই গৈ ৰুম পালেগৈ। দেখিলে মানুহবোৰে জুমাজুমি কৰি আছে। ভিতৰত গৈ প্ৰীতমে দেখিলে মামীয়েকৰ নিথৰ দেহাটো বিচনাত পৰি আছে। সি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। কিছু সময়ৰ পাছত প্ৰীতমে মামীয়েকক শ্মশানলৈ লৈ গ'ল। প্ৰীতমৰ জীৱনলৈ আকৌ নামি আহিল ঘোৰ অন্ধকাৰ। প্ৰীতমে ঠিকেই ভাবিছিল, ইমানবোৰ সুখ একেলগে আহি কিবা নহয় কিবা প্ৰীতমৰ জীৱনৰ পৰা কাঢ়ি লৈ যাব। এদিনাখন প্ৰীতমে মামীয়েকৰ ৰুমত কিবা এটা বিচাৰিব গৈছিল। প্ৰীতমে দেখিলে টেবুলখনত এখন কাগজ পৰি আছে। সেই কাগজখন খুলি চাই দেখে সেইখন মেঘাৰ বিয়াৰ চিঠি। প্ৰীতমে চিঠিখনত বিয়াৰ তাৰিখটো দেখি ওচৰতে থকা চকীখনত বহি মামীয়েকৰ ফটোখনলৈ চাই চিঞৰি উঠিল, কাৰণ মেঘাৰ বিয়াৰ দিন আৰু মামীয়েকৰ শ্ৰাদ্ধ একেটা তাৰিখতে পৰিছে। ইফালে প্ৰীতমে মামীয়েকৰ পিণ্ড দিব নদীৰ পাৰত, আৰু আনফালে কোনোবা এজনে মেঘাৰ শিৰত আঁকি দিব ৰঙা সেন্দুৰৰ ফুল। এইটোৱে হৈছে মোৰ কাহিনীৰ প্ৰীতমৰ দুৰ্ভাগ্য। বন্ধুসকল, কাহিনীটো ইমানেই। বিশ্বজিতে ইমান ধুনীয়া এটা কাহিনী লিখি পঠোৱাৰ কাৰণে ধন্যবাদ থাকিল। আশা কৰিছোঁ আগলৈও এনেকুৱা কাহিনী পঠিয়াই থাকিব। বন্ধুসকল, যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকল বন্ধুৱে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে আগতীয়াকৈ আপডেট পাই থাকে। যদি আপোনালোকে মোলৈ আপোনালোকৰ কিছু কাহিনী পঠিয়াব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ ইমেইল ID আৰু হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে তাতেই পঠাব পাৰে। লগতে কওঁ, প্ৰত্যেক সোমবাৰ আৰু শুক্ৰবাৰে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত থকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।